নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মই মজিদ বন্ধুসকল পলকতে চামক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ প্ৰথমটো খবৰ অবৈধ বাংলাদেশীসকল সাৱধান অবৈধ বাংলাদেশীক লৈ গুৱাহাটী হাইকোৰ্টৰ গুৰুত্বপূৰ্ণ ৰায়দান এতিয়াৰ পৰা বিদেশী ঘোষিত লোকৰ নাথাকিব মাটিৰ অধিকাৰ হিতাধিকাৰী আঁচনিৰ পৰাও কৰ্তন হ'ব অবৈধ বাংলাদেশীৰ নাম লগতে মাটিৰ নথিপত্ৰ আৰু ভোটাৰ কাৰ্ড জমা দিব লাগিব চৰকাৰক এই গুৰুত্বপূৰ্ণ ঘোষণা গুৱাহাটী হাইকোৰ্টৰ অবৈধ বিদেশীক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ডাঙৰ নিৰ্দেশনা বিদেশী ঘোষিত লোকৰ নাথাকিব মাটিৰ অধিকাৰ মাটিৰ নথিপত্ৰ আৰু ভোটাৰ কাৰ্ড ঘূৰাই দিব লাগিব চৰকাৰক লগতে হিতাধিকাৰী আঁচনিৰ পৰাও কৰ্তন হ'ব অবৈধ বাংলাদেশীৰ নাম বিদেশীৰ নামত থকা ভূমি অধিগ্ৰহণ কৰিব লাগিব চৰকাৰে বিদেশী ঘোষিত লোকৰ বাবে নিয়োগ কৰিব লাগিব নোডেল অফিচাৰ জীৱন জীৱিকাৰ বাবে বিদেশীক প্ৰদান কৰিব পাৰিব ৱাৰ্ক পাৰমিট অৰ্থাৎ অবৈধ বিদেশী বা অবৈধ বাংলাদেশীয়ে খেতি কৰিব পাৰিব বেলেগৰ মাটিত কিন্তু নিজে মাটি কিনিব নোৱাৰিব চৰকাৰৰ শপতনামা অনুসৰি বৰ্তমানলৈকে ৰাজ্যত ৩২,২৮১ গৰাকী বিদেশী চিনাক্ত কৰিছে ন্যায়ালয়ে আৰু ৩,৩৪,৯৬৪টা গোচৰ বৰ্তমানলৈকে নিষ্পত্তি কৰা হৈছে এতিয়াও ৯৭,৭১৪টা গোচৰ বিবেচনাধীন হৈ আছে কুদ্দুছ আলী নামৰ এজন লোকৰ আবেদনৰ শুনানিত এই নিৰ্দেশনা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অবৈধ বিদেশীয়ে পুনৰ যাতে সমাজত বিলীন হ'ব নোৱাৰে তাৰ বাবে এই নিৰ্দেশনা দিছে গুৱাহাটী হাইকোৰ্টে পৰৱৰ্তী খবৰ হিমন্ত চৰকাৰে ৰাজ্যত বন্ধ কৰি দিলে ১,২৮১খন মাদ্ৰাছা আৰু বন্ধ কৰি দিয়া মাদ্ৰাছা উন্নীত কৰিলে সাধাৰণ স্কুললৈ ৰাজ্যৰ কোন জিলাত কিমানখন মাদ্ৰাছা বন্ধ কৰি দিলে সেই তথ্য প্ৰকাশ কৰিলে অসম চৰকাৰে হিমন্ত চৰকাৰে ৰাজ্যত বন্ধ কৰি দিলে ১,২৮১খন মাদ্ৰাছা আৰু বন্ধ কৰি দিয়া ১,২৮১খন মাদ্ৰাছা উন্নীত কৰিলে সাধাৰণ স্কুললৈ বন্ধ কৰি দিয়া মাদ্ৰাছাৰ তালিকাও প্ৰকাশ কৰিলে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে চৰকাৰী আৰু প্ৰাদেশিকৃত মাদ্ৰাছা সেৱাৰ অধীনত সাধাৰণ বিদ্যালয়লৈ ৰূপান্তৰ কৰা হৈছে ৰাজ্যৰ কোন জিলাত কিমানখন মাদ্ৰাছা বন্ধ কৰা হৈছে চাওঁ আহক বজালীত ১৩খন বৰপেটাত ১৫৭খন বিশ্বনাথত ১খন বঙাইগাঁৱত ৬২খন কাছাৰত ৪৬খন দৰঙত ৪২খন ধুবুৰীত ২৬৫খন গোৱালপাৰাত ৯৮খন গোলাঘাটত ২খন হাইলাকান্দিত ৮৬খন হোজাইত ৩৫খন যোৰহাটত ১খন কামৰূপ মেট্ৰত ১খন শিৱসাগৰত ২খন কামৰূপত ৫৬খন কৰিমগঞ্জত ৪৪খন লখিমপুৰত ১৭খন মৰিগাঁৱত ৬৫খন নগাঁৱত ১৬৪খন নলবাৰীত ২৬খন শোণিতপুৰত ৫খন দক্ষিণ চালমাৰাত ৭৪খন মাদ্ৰাছা উন্নীত কৰা হ'ল সাধাৰণ স্কুললৈ আজি এই তথ্য প্ৰকাশ কৰিছে অসম চৰকাৰে পৰৱৰ্তী খবৰ ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননী ৰাজ্যৰ কেইবাখনো জিলাত হ'ব ধাৰাসাৰ বৰষুণ যাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যত নামিব প্ৰচণ্ড শীত আৰু এই সন্দৰ্ভত ৰাজ্যৰ ১৫খন জিলাত জাৰি কৰা হৈছে য়েল্লো এলাৰ্ট ৰাজ্যৰ কোন কোন জিলাত বতৰ বিজ্ঞান কেন্দ্ৰই এলাৰ্ট জাৰি কৰিছে চাওঁ আহক ৰাজ্যৰ কেইবাখনো জিলাত হ'ব পাৰে প্ৰবল ধুমুহা বৰষুণ শিলাবৃষ্টি বিজুলী ঢেৰেকনি হ'ব পাৰে কেইবাখনো জিলাত আৰু এই সন্দৰ্ভত ৰাজ্যৰ ১৫খন জিলাৰ বাবে বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে সতৰ্কবাণী য়েল্লো এলাৰ্ট জাৰি কৰা হৈছে ৰাজ্যৰ ১৫খন জিলাত ইয়াৰ ভিতৰত আছে কোকৰাঝাৰ চিৰাং বাক্সা ওদালগুৰি দৰং শোণিতপুৰ বিশ্বনাথ লখিমপুৰ গোলাঘাট যোৰহাট ডিব্ৰুগড় চৰাইদেউ তিনিচুকীয়া আৰু লগতে মাজুলী আৰু ধেমাজি এইকেইখন জিলাত এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই আৰু এইকেইখন জিলাত প্ৰবল ধুমুহা বৰষুণ হোৱাৰ আশংকা প্ৰকাশ কৰিছে বা আগজাননী দিছে বতৰ বিজ্ঞান কেন্দ্ৰই বন্ধুসকল তাৰপিছত ৪ নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট
যদি তেওঁলোকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, নাগৰিকত্ব সংশোধনী আইন চমুকৈ কাক লৈ এবাৰ ডাঙৰ মন্তব্য কৰিছে জনপ্ৰিয় কণ্ঠশিল্পী তথা যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গে। জুবিন গাৰ্গে এই সন্দৰ্ভত মন্তব্য কৰি কয় যে মই কাৰ বিৰোধী আগতেও আছিলোঁ আৰু এতিয়াও আছোঁ আৰু এইবাৰ অলপ বেলেগ ধৰণৰ হ'ব কা বিৰোধী আন্দোলন। এইবাৰ সামাজিক মাধ্যমত হ'ব কা বিৰোধী আন্দোলন আৰু আমি 5জন ল'ৰা হেৰুৱালোঁ কা বিৰোধী আন্দোলনত, তাৰ বাবে ক্ষমা বিচাৰিছোঁ। এই মন্তব্য কৰে জনপ্ৰিয় কণ্ঠশিল্পী তথা যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গে। পৰৱৰ্তী খবৰ, এতিয়াৰ পৰা মুকলিকৈ মাছ মাংস আৰু কণী বিক্ৰী কৰিব নোৱাৰিব। লগতে মন্দিৰ মছজিদত লাউড স্পীকাৰ ব্যৱহাৰ কৰিব নোৱাৰিব। এই কঠোৰ নিৰ্দেশনা জাৰি কৰিছে মধ্যপ্ৰদেশৰ নতুন মুখ্যমন্ত্ৰী মোহন যাদৱে। ধৰ্মীয় স্থানত লাউড স্পীকাৰ ব্যৱহাৰৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। সীমাৰ বাহিৰত গৈ কোনেও মছজিদ আৰু মন্দিৰত ব্যৱহাৰ কৰিব নোৱাৰিব লাউড স্পীকাৰ। লগতে মুকলিকৈ মাছ মাংস আৰু কণী বিক্ৰী কৰিব নোৱাৰিব। মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰীৰ আসনত বহাৰ পিছতেই এই ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে মোহন যাদৱে। শীঘ্ৰে মাছ মাংস বিক্ৰীৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰিব মধ্যপ্ৰদেশ চৰকাৰে। আৰু মধ্যপ্ৰদেশ চৰকাৰৰ প্ৰথমখন কেবিনেট বৈঠকত এই সিদ্ধান্ত ল'লে মধ্যপ্ৰদেশ চৰকাৰে। অনুমোদিত সীমা আৰু সময় সাপেক্ষেহে ব্যৱহাৰ কৰিব পাৰিব লাউড স্পীকাৰ। ধৰ্মীয় স্থানৰ লগতে ৰাজহুৱা স্থানতো অনিয়ন্ত্ৰিতভাৱে ব্যৱহাৰ কৰিব নোৱাৰিব লাউড স্পীকাৰ আৰু এই নিয়ম উলংঘা কৰিলে কঠোৰ ব্যৱস্থা ল'ব চৰকাৰে। পৰৱৰ্তী খবৰ, PNB অৰ্থাৎ পাঞ্জাৱ নেশ্যনেল বেংকৰ গ্ৰাহকলৈ জৰুৰী খবৰ। 18 ডিচেম্বৰৰ পাছত বন্ধ হৈ যাব আপোনাৰ বেংক একাউণ্ট আৰু বেংক একাউণ্ট বন্ধ নহ'বলৈ শীঘ্ৰেই কৰক এই কাম। বেংক একাউণ্টৰ গৰাকীলৈ জৰুৰী খবৰ। 18 ডিচেম্বৰৰ পাছত বন্ধ হৈ যাব পাৰে আপোনাৰ বেংক একাউণ্ট। যিসকল লোকৰ পাঞ্জাৱ নেশ্যনেল বেংকত একাউণ্ট আছে তেওঁলোকলৈ অতি জৰুৰী খবৰ। পাঞ্জাৱ নেশ্যনেল বেংকৰ গ্ৰাহকসকললৈ পাঞ্জাৱ নেশ্যনেল বেংকৰ জৰুৰী নিৰ্দেশনা। 18 ডিচেম্বৰৰ পূৰ্বে পাঞ্জাৱ নেশ্যনেল বেংকৰ গ্ৰাহকসকলে KYC আপডেট কৰিব লাগিব, অন্যথা বন্ধ হৈ যাব তেওঁলোকৰ একাউণ্টটো। এক জাননীযোগে এই কথা জনাইছে পাঞ্জাৱ নেশ্যনেল বেংকে। পৰৱৰ্তী খবৰ, লোকসভা আক্ৰমণৰ ঘটনাক লৈ 8জন নিৰাপত্তাৰক্ষীক নিলম্বন। নিৰাপত্তাত গাফিলতিৰ অভিযোগত 8জনক নিলম্বনৰ নিৰ্দেশ লোকসভা সচিবালয়ৰ। লোকসভাৰ ঘটনাক লৈ 8জনক নিলম্বন। নিৰাপত্তাত গাফিলতিৰ অভিযোগত এই 8জনক নিলম্বনৰ নিৰ্দেশ দিছে লোকসভা সচিবালয়ে। উল্লেখযোগ্য যে আক্ৰমণ কৰিবলৈ অহা 4জন ব্যক্তিক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। 2জনক সদনৰ ভিতৰতে গ্ৰেপ্তাৰ কৰা হৈছে আৰু আন 2জনক বাহিৰৰ পৰা গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। UAPৰ অধীনত গ্ৰেপ্তাৰ কৰা হৈছে এই 4জন ব্যক্তিক। উল্লেখযোগ্য যে জোতাৰ ভিতৰত গেছৰ স্প্ৰে লুকাই অনাৰ অভিযোগ উত্থাপন হৈছে এইসকলৰ বিৰুদ্ধে আৰু এতিয়া দেহদ্ৰোহিতাৰ অভিযোগত বা এই গোচৰত অভিযুক্ত কৰি গ্ৰেপ্তাৰ কৰা হৈছে আটাইকেইজনকে। পৰৱৰ্তী খবৰ, দেশৰ মুখ্য ন্যায়াধীশৰ ক্ষমতা কাঢ়িলে বিজেপি চৰকাৰে। এতিয়াৰ পৰা কাৰ্যত চৰকাৰৰ হাতত থাকিব নিৰ্বাচন আয়ুক্ত বাছনি কৰাৰ ক্ষমতা। এতিয়াৰ পৰা নিৰ্বাচন আয়োগৰ আয়ুক্ত বাছনি কমিটিত নাথাকিব উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আৰু মুখ্য ন্যায়াধীশৰ পৰিৱৰ্তে এই বাছনি কমিটিত থাকিব প্ৰধানমন্ত্ৰীয়ে নিয়োগ কৰা এজন কেন্দ্ৰীয় মন্ত্ৰী। নিৰ্বাচন আয়ুক্তক নিযুক্তি দিয়াৰ ক্ষমতা কাৰ্যত এতিয়াৰ পৰা চৰকাৰৰ হাতত। চলিত বৰ্ষৰ 10 আগষ্টত ৰাজ্যসভাত মুখ্য নিৰ্বাচন আয়ুক্ত আৰু অন্যান্য নিৰ্বাচন আয়ুক্ত নিযুক্তি হোৱাৰ চৰ্ত আৰু কাৰ্যভাৰৰ চৰ্ত বিধেয়ক উত্থাপন কৰি বিবেচনাৰ বাবে প্ৰেৰণ কৰা হয় আৰু মঙলবাৰে উচ্চ সদনত আইনমন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে বিধেয়কখন দাখিল কৰে। বিধেয়কখন দাখিল কৰাৰ পাছত আইনমন্ত্ৰীগৰাকীয়ে কয় যে মুখ্য নিৰ্বাচনী আয়ুক্ত আৰু অন্যান্য নিৰ্বাচন আয়ুক্তৰ নিযুক্তিৰ বাবে পূৰ্বৰ আইনখনত কেইবাটাও সুৰুঙা আছিল
আৰু সেই অভাৱ দূৰ কৰিবলৈ নতুন বিধেয়কখন অনা হৈছে। এই নতুন বিধেয়ক অনুসৰি মুখ্য নিৰ্বাচন আয়ুক্ত আৰু অন্যান্য নিৰ্বাচন আয়ুক্তক নিযুক্তিৰ বাছনি সমিতিখন এতিয়াৰ পৰা প্ৰধানমন্ত্ৰীয়ে মনোনীত কৰা কেন্দ্ৰীয় মন্ত্ৰী আৰু বিৰোধী দলপতিৰে গঠিত হ'ব। ইয়াৰ পূৰ্বে এই কমিটিত আছিল প্ৰধানমন্ত্ৰী, দেশৰ মুখ্য ন্যায়াধীশ আৰু বিৰোধী দলৰ নেতা। ইয়াৰ উপৰিও আইনমন্ত্ৰীয়ে অনুসন্ধান সমিতি গঠন কৰিব, যিয়ে অনুসন্ধান সমিতিৰ পেনেল আয়ুক্তসকলৰ নাম নিৰ্বাচন কৰিব। আইনমন্ত্ৰীয়ে নিৰ্বাচিত কৰা 3জনীয়া কমিটিয়ে সম্ভাৱ্য নিৰ্বাচনী আয়ুক্তৰ নাম নিৰ্ধাৰণ কৰিব। ইয়াৰ পূৰ্বে কেবিনেট সচিবৰ নেতৃত্বত এই কমিটি গঠন কৰা হৈছিল।